লত অনৈতিক কাৰ্যকলাপ আৰু স্থানীয় একাংশ দল সংগঠনে হাতে লুটে ধৰিছে এজন যুৱক আৰু এগৰাকী যুৱতী দুয়োৰে ধৰ্ম বেলেগ বেলেগ সমগ্ৰ ঘটনাক লাভ জেহাদৰ আখ্যা দিছে বজৰং দলে আৰু কংগ্ৰেছী বিধায়ক একে ৰচিদ আলম মোৰ পিছফালে আপোনালোকে দেখিছে পূব গোৱালপাৰা সমষ্টিৰ যিজন কংগ্ৰেছী বিধায়ক একে ৰচিদ আলমৰ হোটেলত চলি আছিল এই অনৈতিক কাৰ্যকলাপ আৰু এই ঘটনা এই অভিযোগ বহু আগৰ পৰা চলি আছিল বহু অভিযোগ আছিল কিন্তু আজি আবেলিৰ ভাগত এই যিখন হোটেল ছবিটন বুলি যিখন হোটেল আছে গোৱালপাৰাত এই হোটেল ছবিটনত ভিন্নধৰ্মী এজন যুৱক আৰু এগৰাকী যুৱতী সোমাই যোৱা প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে প্ৰথমতে তাৰ পিছতে মানুহৰ মনত সন্দেহ হয় কাৰণ তালৈ সেই হোটেলখনলৈ যিখন ছবিটন হোটেল আছে গোৱালপাৰাৰ সেই ছবিটন হোটেললৈ বিভিন্ন সময়ত একাংশ সন্দেহজনক যুৱক যুৱতীৰ তালৈ আগমন ঘটে তেওঁলোকৰ তালৈ কিছু কম সময়ৰ কাৰণে আহে তাত কোঠা তেওঁলোকে বুকিং কৰে আৰু লাভ জেহাদৰ ঘটনা বহু দিনৰ পৰা চলি আছে বুলি একাংশই অভিযোগ উত্থাপন কৰি আহিছিল আৰু সেই কাৰণে আজি বিয়লিৰ ভাগত এই যুৱক যুৱতীসকলক যেতিয়া সোমাই যোৱা দেখে লগে লগে তাত দল সংগঠনসমূহ আহি হোটেলৰ সন্মুখত ভিৰ কৰে আৰু লগে লগে তেওঁলোকে চাব বিচাৰে যে হোটেলখনৰ যিখন ছবিটন হোটেল আছে যিখন ৰেজিষ্টাৰ বহি আছে তাত সেই যুৱক যুৱতীৰ নামটো তেওঁলোকে কি বুলি লিখিছে সেই বস্তুটো চাব বিচাৰে কিন্তু লগে লগে অতি ৰহস্যজনকভাৱে হোটেল কৰ্তৃপক্ষই সেই ৰুমটোত সোমাই থকা এই হোটেলৰ গোপন ৰুমত অভিসাৰত লিপ্ত হৈ থকা যুৱক যুৱতীসকলৰ নাম তেওঁলোকে সন্নিবিষ্ট কৰা নাছিল লিখা নাছিল অতি ৰহস্যজনক কথা লগে লগে হুলস্থুল লাগে যে কি কাৰণত যুৱক যুৱতীৰ নাম ৰেজিষ্টাৰৰ বহীত লিখা নাছিল টকাৰ দিলেই তেনেকুৱা হোটেলসমূহত তেওঁলোকৰ কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ তেওঁলোকে ৰুম দিছিল সেই অভিযোগ উত্থাপন কৰিলে দল সংগঠনসমূহে আৰু লগে লগে জানিব পাৰে যে যিগৰাকী যুৱতী সোমাই আছে যুৱকজনৰ লগত যুৱকজন হৈছে মুছলমান যুৱক আৰু যুৱতীগৰাকী হৈছে হিন্দু যুৱক লগে লগে বজৰং দল সংগঠনসমূহে অভিযোগ উত্থাপন কৰিলে যে নহয় এইটো এটা লাভ জেহাদৰ ঘটনা যুৱকজনে বলপূৰ্বকভাৱে সেই যুৱতীগৰাকীক তালৈ লৈ আনিছে ঘটনাস্থলীত উপস্থিত হ'ল যুৱতীগৰাকীৰ মাতৃও আৰু লগে লগে হোৱা দোৱা লাগে আৰু তেওঁলোকে অৱশেষত দল সংগঠনৰ ৰুদ্ৰমূৰ্তি দেখি লগতে স্থানীয় ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এই হোটেলখনৰ ছবিটন হোটেলৰ মেনেজাৰ আৰু কৰ্মচাৰীয়ে ক'বলৈ বাধ্য হয় যে নহয় আমি কিছু সময়ৰ কাৰণে তেখেতলোকক ৰুমটো দিছোঁ তাৰ পিছত ওলাই পৰি যে হোটেলখনৰ মালিক কোন হোটেলখনৰ মালিক হৈছে কংগ্ৰেছী বিধায়ক একে ৰচিদ আলম পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আৰু তেওঁৰ হোটেলতে এজন মাননীয় বিধায়কৰ হোটেলত কি চলি আছে তেওঁৰ অজ্ঞাতে হয়তো চলিব পাৰে কিন্তু তেওঁৰ অজ্ঞাতে চলাটো এটা ডাঙৰ কথা কাৰণ এজন বিধায়ক হিচাপে তেখেতে জানিব লাগিছিল যে তেওঁৰ হোটেলখনত দীৰ্ঘদিনৰ পৰা এনেকুৱা ধৰণৰ কিছুমান ঘটনা চলি আছে আৰু সেই অভিযোগ দীৰ্ঘদিনীয়া এনেকুৱা নহয় যে এদিনীয়া কিছুমান অভিযোগ আহিছে লগে লগে এই সমগ্ৰ ঘটনাক হিন্দুত্ববাদী দল সংগঠনসমূহে লাভ জেহাদৰ আখ্যা দিছে আৰু পিছত গোৱালপাৰা আৰক্ষী উপস্থিত হ'ল কোঠাৰ পৰা যুৱক যুৱতীসকলক উদ্ধাৰ কৰা হৈছে আৰু অৱশেষত জেকেট পিন্ধি থকা এজন যুৱক মোৰ পিছফালে আপোনালোকে যিজন দেখিছে মুখ ঢাকি আৰক্ষীৰ হোটেলত সোমাইছে আৰু যুৱতীগৰাকীৰ মাতৃয়ে ৰাজহুৱাকৈ যুৱতীগৰাকীক ৰাজপথতে মাৰপিট কৰিছে অৱশেষত মাতৃৰ হাতৰ পৰা উদ্ধাৰ কৰি যুৱতীগৰাকীক আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে লৈ যায় কিন্তু সমগ্ৰ ঘটনা এটা ডাঙৰ কথা যে সমগ্ৰ ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হয় এই হোটেলসমূহতে সংঘটিত হয় আৰু তাৰ পাছতো আৰক্ষী প্ৰশাসনৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনাক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই ৰেজিষ্টাৰত কোন হোটেলত থাকিব কেনেকুৱা ধৰণৰ নথি পত্ৰ লাগে কোনো ধৰণৰ নথি পত্ৰৰ বিহনে কেইটামান টকাৰ বিনিময়তে হয়তো মালিকে গম নোপোৱাকৈ এই হোটেল কৰ্তৃপক্ষই বা হোটেলৰ মেনেজাৰে তেনেকুৱাবোৰ ঘটনা সংঘটিত হৈ পৰিছিল কিন্তু স্থানীয় দল সংগঠনসমূহৰ যিটো অভিযোগ আছে তেওঁলোকে কৈছে যে নহয় এই হোটেলখনত দীৰ্ঘদিনৰ পৰা একাংশ লাভ জেহাদত জড়িত থকা যুৱকে যুৱতীসকলক বলপূৰ্বকভাৱে তালৈ লৈ আনে আৰু আজি তেওঁলোকে হাতেলতে তাত ধৰা পেলাইছে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে মন্তব্য আহিছে মই প্ৰথমতে মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আচলতে আমি বিশ্ব হিন্দু মহাসংঘৰ পৰা এটা খবৰ পালোঁ হোটেল ছবিটনত এজনী হিন্দু ছোৱালীক বলপূৰ্বকভাৱে এজন মিয়া ল'ৰাই লৈ আনিছে আৰু হোটেল ছবিটন এইটো মালিকজনৰ মই বিশেষকৈ নাম গম নাপাইছিলোঁ এতিয়া শুনি আছোঁ যে তাৰ মালিকজনৰ নাম হ'ল বিধায়ক একে ৰচিদ আলম তো তাই বিধায়ক হৈ হোটেল ছবিটনৰ এনেকুৱা জেহাদী কাৰ্যকলাপ চলোৱাটো এটা দুখজনক কথা আৰু বিশেষকৈ আমাৰ হিন্দু সম্প্ৰদায়ৰ ছোৱালী লৈ আনিছে তাত কোনো নাম এণ্ট্ৰি নাই একো নাই এইটো বহুত দুখজনক কথা গোৱালপাৰা জিলাত এটাৰ পিছত এটা লাভ জেহাদ হৈয়ে আছে ইয়াতকৈ দুখজনক কথা কি হ'ব পাৰে যে এজন বিধায়কৰ হোটেলত এনেকুৱা জেহাদী কাৰ্যকলাপ হয় আমি অত্যন্ত দুখিত বিধায়ক হৈ জেহাদক সমৰ্থন কৰি আছে MLA এজন হৈ এনেকুৱা ধৰণৰ বেপাৰ চলাই আছে এইটো দুখজনক আৰু আমি এই ছবিটন হোটেলৰ গৰাকী আজি গম পালোঁ যে আমাৰ একে ৰচিদ বুলি তেখেতক আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা সকীয়াই দিছোঁ
এনেকুৱা ধৰণৰ কাৰ্যকলাপত যদি জড়িত থাকে আমি তেওঁৰ হোটেলখন এই কেইদিনমানৰ ভিতৰতে ভাঙি পেলাম, চুৰমাৰ কৰি পেলাম। এই এনেকুৱা কাৰ্যৰ পৰা তাক বিৰত থাকিবলৈ ইয়াৰে আমি সকীয়াই দিছোঁ। স্থানীয় যুৱকৰ মন্তব্য শুনিলে দীৰ্ঘদিন ধৰি সেই হোটেলখনত একাংশ যুৱকে তালৈ যুৱতী আনিছিল আৰু কিমান দিনৰ পৰা চলি আছিল বিধায়ক মহোদয়ে এই সমগ্ৰ ঘটনাটো জানে নে নাজানে সেই কথাও তদন্ত হ'ব লাগে, ৰাইজে দাবী কৰিছে। কাৰণ এজন বিধায়কৰ হোটেলত এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলি থকাটো সমষ্টিবাসী ৰাইজে নিবিচাৰে। কেৱল এই যিখন হোটেল ছবিটন আছে সেই ছবিটন হোটেলখনত দীৰ্ঘদিনৰ পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কাৰণ আজি সেই হোটেলখনৰ যিখন ৰেজিষ্টাৰৰ বহি আছে সেই ৰেজিষ্টাৰ বহীখনত কিন্তু সেই যুৱক যুৱতীসকলৰ নাম নাছিল। তেনেকৈ প্ৰতিদিনে তালৈ কিমান সংখ্যক যুৱক যুৱতী আহে। লাভ জেহাদৰ ঘটনা সংঘটিত কৰি থকা একাংশ যুৱকে তেওঁলোকৰ সহায় সুবিধা হোৱাকৈ কিছুমান হোটেল বিচাৰে যাতে তাত কোনো ধৰণৰ ৰিস্ক নাথাকে, তাত কোনো ধৰণৰ যাতে ৰেট নপৰে। জানি বুজি তেনেকুৱা হোটেল ছবিটনৰ দৰে হোটেলখন তেওঁলোকে বাছি লৈছিল নেকি বা এনেকুৱা একাংশ হোটেল তেওঁলোকে বাছি লয় নেকি, সেইবোৰো আৰক্ষী তদন্তত পোহৰলৈ আহিব। গোৱালপাৰা আৰক্ষী তাত উপস্থিত হ'ল আৰু গোৱালপাৰা আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ৰাইজে ৰুদ্ৰমতি ধৰিছে। তেওঁলোকৰ এটাই কথা, এই যিজন যুৱক আহিছিল, যিজন মুছলমান যুৱক, এজন মিয়া যুৱক বুলি কৈছে, সেই যুৱকজনে বলপূৰ্বকভাৱে যুৱতীগৰাকীক তালৈ লৈ আনিছিল বুলি মন্তব্য কৰিছে। আৰু একাংশই দেখিছে যে যুৱতীগৰাকী নিজৰ মনৰ খেয়াল খুচিমতে তালৈ আহিছে। আৰু অভিযোগ দুটা আছে, দুটা ফালৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনেও কৈছে যে স্বতঃস্ফূৰ্তভাৱে যুৱতীগৰাকী নিজে আহোঁ বুলি তেওঁৰ লগত আহিছে। তেনেকুৱা ক্ষেত্ৰত যুৱতীগৰাকী লাভ জেহাদৰ বলি হৈছে নেকি, যুৱতীগৰাকীক নিজৰ পৰিচয় সেই যুৱকজনে লুকুৱাই ৰাখিছিল নেকি, সেইবোৰ তদন্ত হ'ব লাগে। কাৰণ এনেবোৰ ঘটনা ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। লাভ জেহাদৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। আজি দুধনৈত এগৰাকী যুৱতীক দুটা সন্তানৰ পিতৃয়ে 2 বছৰ ধৰি নিজৰ পৰিচয় লুকুৱাই ৰাখিছিল। আৰু যেতিয়া যুৱতীগৰাকীয়ে নিজৰ পৰিচয়ৰ কথা গম পালে যে এজন যুৱক এজন বিবাহিত যুৱক, লগতে এজন মুছলমান যুৱক, তেতিয়া হিন্দু যুৱতীগৰাকীয়ে সেই সম্পৰ্কটোৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়াই সেই যুৱকজনে তেওঁক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিলে। এই যুৱতীগৰাকীৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছে নেকি, সেইবোৰ তদন্ত হ'ব লাগে। কাৰণ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি আজি সকলোৱে নেগুৰ পেলাবলৈ বাধ্য হ'ল। আৰু প্ৰথম অৱস্থাত ছবিটনৰ মেনেজাৰ আৰু কৰ্মচাৰীসকলে মানি ল'ব বিচৰা নাছিল যে তেওঁলোকৰ হোটেলৰ ভিতৰত এগৰাকী যুৱতী আৰু এজন যুৱক সোমাই আছে। যেতিয়া হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল তেতিয়া তেওঁলোকে মানি ল'বলৈ বাধ্য হ'ল। আৰু মানুহে যেতিয়া সুধিলে যে হোটেলখন কাৰ, তেতিয়া কিন্তু সকলোৰে চকু কপালত উঠিল। কাৰণ হোটেলখন হৈছে পূব গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক একে ৰছিদ আলমৰ। এতিয়ালৈকে একে ৰছিদ আলমৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। কাৰণ তাত গোৱালপাৰা আৰক্ষী উপস্থিত হৈছে আৰু গোৱালপাৰা আৰক্ষীয়ে নিজেই সেই কোঠাটোৰ পৰা যুৱক যুৱতীসকলক উদ্ধাৰ কৰিছে, নিজৰ জিম্মাত তেওঁলোকে লৈছে, সোধা পোছা কৰি আছে। আৰু কিন্তু কংগ্ৰেছী বিধায়ক একে ৰছিদ আলমৰ হোটেলত চলা এনে অনৈতিক কাণ্ডই গোৱালপাৰাত এটা চৰ্চা লাভ কৰিছে যে এজন বিধায়কৰ হোটেলত কেনেকৈ এনেধৰণৰ অনৈতিক কাৰ্যকলাপ চলিব পাৰে। সেইটো বিধায়কজনে জানিছিল নে জানি বুজি তেওঁ হোটেল তেনেকৈ চলাই আছিল নে নাজানে। সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হয়তো কিছু সময়ৰ পাছত একে ৰছিদ আলমৰ ফালৰ পৰা। কিন্তু আমাৰ যি স্থানীয় সংবাদদাতা আছে ৰিংকু দাস, তেওঁ যিবোৰ আমালৈ ইয়াত তথ্য প্ৰেৰণ কৰিছে তাৰ পৰা এটা কথা গম পোৱা যায় যে এইজন কংগ্ৰেছী বিধায়ক একে ৰছিদ আলম বিভিন্ন সময়ত তেখেতে বিভিন্ন বিতৰ্কত থাকে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যথেষ্ট সোচ্চাৰ হোৱা দেখা যায়। লগতে উচ্ছেদ অভিযানৰ বিৰুদ্ধেও তেওঁ যথেষ্ট মাত মাতি আছে। আৰু তেওঁৰে এখন হোটেল ছবিটন লজিং এণ্ড ফুডিং বুলি লিখা আছে, বড়োবজাৰ গোৱালপাৰাত আছে আৰু একেবাৰে চহৰৰ মাজমজিয়াত আছে। তাত শীতাপ নিয়ন্ত্ৰিত কোঠাসমূহত এনেধৰণৰ গোপন অভিসাৰ চলি থাকে বুলি একাংশই অভিযোগ উত্থাপন কৰিছিল। আৰু সেই অভিযোগৰ ভিত্তিতেই আজি একাংশ বজৰং দল সংগঠন, হিন্দুত্ববাদী সংগঠন আৰু লগতে স্থানীয় ৰাইজে সেই হোটেলখন ঘেৰাও কৰিলে। আৰু ঘেৰাও কৰাৰ পাছতে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে হোটেলখনৰ মালিক, ছবিটন হোটেলৰ মালিক হৈছে একে ৰছিদ আলম, যিজন হৈছে পূব গোৱালপাৰা সমষ্টিৰ মাননীয় কংগ্ৰেছী বিধায়ক একে ৰছিদ আলম। আৰু তেওঁৰ হোটেলত এনে অনৈতিক কাৰ্যকলাপ চলি আছিল যিটো কোনো কাৰণত মানি ল'ব বিচৰা নাই স্থানীয় ৰাইজে। তেওঁলোকে কৈছে যে লাভ জেহাদৰ ঘটনা সংঘটিত হৈ আছে। যি লাভ জেহাদক ৰুধিবলৈ কংগ্ৰেছে বিভিন্ন ধৰণৰ আইন আনিছে বা প্ৰশাসন কঠোৰ হৈছে, স্থানীয় দল সংগঠনসমূহ কঠোৰ হৈছে। আৰু লাভ জেহাদটো এটা কিমান ডাঙৰ ঘটনা হৈছে বা কেনেকুৱা ধৰণে শিপাইছে সেই কথাও কিন্তু আমি সকলোৱে ইতিমধ্যে দেখিছোঁ। তাৰ পিছত সকলোৱে মন্তব্য কৰিছে যে লাভ জেহাদ বন্ধ হ'ব লাগে। কিন্তু এজন কংগ্ৰেছী বিধায়কৰ হোটেলত
লাভ জেহাদৰ বলি হৈছে এগৰাকী যুৱতী অভিযোগ উত্থাপন হৈছে আৰু যুৱতীগৰাকীক এজন মুছলমান যুৱকে হিন্দু যুৱতীগৰাকীক বলপূৰ্বকভাৱে হোটেলখনলৈ লৈ আনিছিল বুলি মন্তব্য কৰিছে আৰু তেওঁক তাৰ পৰা উদ্ধাৰ কৰা হৈছে এতিয়া দুয়ো গোৱালপাৰা আৰক্ষীৰ জিম্মাত আছে কিন্তু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত ছবিটন হোটেলৰ মালিক একে ৰচিদ আলম তেওঁ কি মন্তব্য কৰিব সেয়া হ'ব লক্ষণীয় ধন্যবাদ